মুখ্যমন্ত্ৰীয়ে কালিও তেওঁ ফেচবুক লাইভত কৈছে যে তেওঁ নিশ্চিতভাৱে আইনৰ ব্যৱস্থা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি আছে। কেইদিনমানৰ আগত আপোনালোকে ধিংকাণ্ডৰ অভিযুক্ত সকলোকো ধৰিব পৰা নাই বুলি কৈ আছিলে, কিন্তু আজিতো ধৰা পৰিলে। তো দুদিন হয়তো ক'ৰবাত আৰক্ষীয়ে ব্যৱস্থা কৰে, তো আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস যে আৰক্ষীয়ে ইয়াৰ ওপৰত নিশ্চিতভাৱে ব্যৱস্থা, আৰু ইতিমধ্যে সঞ্চালক প্ৰধানেও আৰক্ষী সঞ্চালক প্ৰধানেও কৈছে, তো নিশ্চিতভাৱে আমাৰ অসম পুলিচে যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছে। আমি আশা কৰিছোঁ যিসকল অপৰাধী তেওঁলোকৰ ওপৰত নিশ্চয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। কালি ভূপেন বৰাই আচলতে যোগদান কৰিব কংগ্ৰেছ শক্তিশালী হ'ব বুলি কৈছে, কি কৰে ৰিপন বাৰ তেওঁতো আগত আছিলে, তেতিয়াতো আমি শক্তিশালী দেখা নাছিলোঁ। আকৌ যদি নতুনকৈ যোগদান কৰিলে কিবা হয়তো আমি গম নাপাওঁ। তেওঁতো ৰাজ্যিক সভাপতি আছিলে, তেতিয়াতো খুব দুৰ্বল আছিলে, কিন্তু এতিয়া জানো আকৌ আহিলে যদি শক্তিশালী হয় ক'ব নোৱাৰোঁ। অহা যোৱা খেলখন চলি থাকিব। চাওক, অহা যোৱাটো এটা মানুহৰ ব্যক্তিৰ স্বাধীনতা, কোনে কোনটো দলত যাব কোনে যাব, কিন্তু আহি থাকিব গৈ থাকিব, এইটো স্বাভাৱিক প্ৰক্ৰিয়া থাকে। কিন্তু অসমৰ জনসাধাৰণে সিদ্ধান্ত ল'ব কোন দল শক্তিশালী, কোন দল চৰকাৰত থাকিব, এইটোতো নেতাই নিৰ্ধাৰণ নকৰে। সেইকাৰণে আমি ৰাইজৰ ওপৰত বিশ্বাস ৰাখোঁ, ৰাইজে সিদ্ধান্ত দিব, সময়ত ভাল সিদ্ধান্ত দিব ৰাইজে।